পাকিস্তানৰ মাজত এক উত্তেজনা অব্যাহত আছে দুইখন দেশৰ মাজত আৰু সেই সময়তেই অজিত ডোভালৰ ৰাছিয়া ভ্ৰমণক লৈ যথেষ্ট উৎকণ্ঠা আছে কাৰণ এই সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাছিয়া আৰু ভাৰতৰ মাজত লোৱা হ'ব বিশেষকৈ S-400 যেটো এয়াৰ ডিফেন্স সিস্টেম ৰাছিয়া আৰু ভাৰতৰ মাজত বিকাশ কৰা হৈছিল হেতু 2007 চনৰ 23 মেত প্ৰথমবাৰৰ বাবে ভাৰতৰ সেনা বাহিনীত এই S-400 দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত হেতু উন্নীতকৰণ কৰা হৈছে আপগ্ৰেড কৰা হৈছে কিন্তু এতিয়া পাকিস্তানৰ যি আক্ৰমণ ভাৰতলৈ আক্ৰমণ কৰিছিল আক্ৰমণৰ সময়ছোৱাত এই S-400 এ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে যিমানখিনি ব্যালিষ্টিক মিসাইল পাকিস্তানৰ ফালৰ পৰা আহিছিল যিমান ড্ৰোন আক্ৰমণ কৰিছিল সকলো আকাশ মাৰ্গতে প্ৰতিহত কৰিছিল এই S-400 এ আৰু এটো কথা সকলোৱে ইতিমধ্যে ভাৰতৰ সেনা বাহিনীৰ ফালৰ পৰা জনোৱা হৈছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে S-400 ৰ গুৰুত্ব ভাৰতৰ বাবে কিমান আৰু এটো কিমান শক্তিশালী ৰাছিয়া আৰু ভাৰতে নিৰ্মাণ কৰা এটা এয়াৰ ডিফেন্স সিস্টেম যেটো ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছে আৰু পৰৱৰ্তী সময়ত ভাৰতত তাক কিছু সংলগ্ন কৰা হৈছে নতুন নতুন প্ৰযুক্তি দিয়া হৈছে এতিয়া এই সময়ছোৱাত যি ধৰণে চীনৰ পৰা পাকিস্তানে যেটো এয়াৰ ডিফেন্স সিস্টেম আনিছিল যেটো ভাৰতীয় সেনা বাহিনীয়ে ভাৰতৰ বায়ুসেনাৰ আক্ৰমণত ধ্বংস কৰি পেলোৱা হ'ল তাৰ বিপৰীতে দেখা গ'ল যে ভাৰতৰ হাতত যেটো S-400 আছিল সেই S-400 এ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে অন্যথা ভাৰতৰ যথেষ্ট ক্ষয়ক্ষতি হ'লহেতেন আৰু এতিয়া অহা সপ্তাহত পুনৰ অজিত ডোভাল যাবলৈ ওলাইছে ৰাছিয়ালৈ কেবাখনো বৈঠকত মিলিত হ'ব তাৰ অন্যতম কাৰণটো হৈছে ভাৰতে ইতিমধ্যে দুটা S-400 অৰ্ডাৰ কৰি থোৱা আছে ৰাছিয়াক আৰু সেইকিটা অতি শীঘ্ৰে লাগে বুলি ৰাছিয়া চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব অজিত ডোভালে হেতুই মূল কথা আৰু লগতে যদিহে প্ৰয়োজন হয় সামৰ্থ্য অনুযায়ী আৰু S-400 ভাৰতে ক্ৰয় কৰিব ৰাছিয়াৰ পৰা প্ৰতিৰক্ষাৰ দিশটোত শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰখন শক্তিশালী কৰাৰ বাবে এই ধৰণৰ সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কোনো কাৰণত ভাৰতে ক্ৰতি ৰাখিব বিচৰা নাই নিজৰ প্ৰতিৰক্ষা বিভাগটোত কাৰণ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান কাষত বাংলাদেশ আৰু চীন এফালৰ পৰা ভাৰতক খেৰি আক্ৰমণৰ পৰিকল্পনা কৰিছে তাৰ ভিতৰত ভূতৰ ওপৰত দানহ পৰা দি আছে সন্ত্ৰাসবাদী সংগঠনসমূহ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সদায় আছে আৰু এই ক্ষেত্ৰত খাৰপানী যোগাই আছে পাকিস্তানে এই সকলোবোৰ মখিমূৰ কৰিবলৈ নিজে শক্তিশালী হৈ খুস্কাৰি যাবলৈ ভাৰতক ইটাৰ প্ৰয়োজন আছে S-400 ৰ দৰে ক্ষেপণাস্ত্ৰ যি আকাশ মাৰ্গতে শত্ৰুৰ ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰি দিব পাৰে আৰু প্ৰয়োজনত আক্ৰমণো কৰিব পাৰে আৰু এই ক্ষেত্ৰত ৰাছিয়ালৈ যাব পুটিনৰ সৈতে আলোচনাত হয়তো বহিব অজিত ডোভাল অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে এই যাত্ৰা আৰু অজিত ডোভালক লৈ এটো কাৰণে কোৱা হৈছে কাৰণ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অজিত ডোভালৰ গুৰুত্ব যথেষ্ট আছে আৰু কূটনৈতিক দিশৰ ফালৰ পৰাও অজিত ডোভালৰ এই ৰাজনৈতিক ভৱনটো ৰাছিয়া ভৱনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিশেষজ্ঞসকলে ক'ব বিচাৰিছে ভাৰত ৰাছিয়াৰ যি সম্পৰ্ক এই সম্পৰ্ক অতীজৰ পৰা আছে আৰু ভাৰতে সদায় ৰাছিয়াৰ পক্ষত থিয় হৈছে আৰু ৰাছিয়াও ভাৰতৰ পক্ষত সদায় থিয় হৈ আহিছে হেতু 1971 তে আমি দেখিছো 99 সময়তো আমি দেখিছো আৰু বিপদৰ সময়ত সদায় ৰাছিয়াই ভাৰতক সহায় কৰিছে ৰাছিয়াৰ সেনা বাহিনী আৰু ভাৰতৰ সেনা বাহিনীৰ মাজত জয়েন্ট অপাৰেচন চলি থাকে সেনা বাহিনীৰ মাজতো এটা সুসম্পৰ্ক আছে এই ক্ষেত্ৰত আমি দেখিলো পাকিস্তানে যেটা ভাৰতক আক্ৰমণ কৰিছিল বিভিন্ন দেশে পাকিস্তানৰ সমৰ্থন কৰাৰ সময়ত মুকলিকৈ কিন্তু ৰাছিয়া আৰু ইজৰাইলে ভাৰতৰ সমৰ্থন কৰিছিল মুকলিকৈ সমৰ্থন কৰিছিল প্ৰয়োজনত ভাৰতে বিচাৰিলে ৰাছিয়াই শক্তি তেওঁলোকৰ সেনা বাহিনী বা অন্য ধৰণৰে সমৰ সজ্জাৰে ভাৰতক সহায় কৰিবলৈ অনবৰতে কিন্তু ৰাছিয়া হাজু হৈ আছে কিন্তু তেনে ক্ষেত্ৰত এতিয়া অজিত ডোভাল ৰাছিয়ালৈ গৈ দুটা S-400 এয়াৰ ডিফেন্স সিস্টেম আছে অতি শীঘ্ৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিব আৰু প্ৰয়োজন হলে এই সময়ছোৱাতেই সামৰিক শক্তি বৃদ্ধিৰ বাবে তেওঁলোকে নতুনকৈ S-400 অৰ্ডাৰ কৰিব পাৰে বুলি ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ এটা সূত্ৰই জনাইছে হয়তো অনাগত দিনসমূহত কিন্তু অতি শীঘ্ৰে এই দুটা S-400 ভাৰতলৈ লাগে বুলি ইতিমধ্যে অজিত ডোভালে জনাইছে আৰু তেওঁ যাব গৈ কেবাখনো বৈঠকত মিলিত হ'ব বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বৈঠক আছে যি নিৰাপত্তা বিষয়ৰ ওপৰত এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 27 মেৰ পৰা 29 মেলৈকে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ'ব তাতো ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অজিত ডোভালে আৰু এই যি পাকিস্তানৰ যি চৰিত্ৰ পাকিস্তানে যি বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰি আছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানে যেনেকুৱা ধৰণৰ ব্যৱহাৰ ভাৰতৰ বিৰুদ্ধে কৰি আছে সন্ত্ৰাসবাদীক তেওঁলোকে যেনে ধৰণৰ হাৰ পানী যোগাই আছে সেই সকলো পাকিস্তানৰ চৰিত্ৰ বা পাকিস্তানৰ যি মিথ্যাচাৰ আছে উৰঙাই দিবলৈ ইতিমধ্যে ভাৰতৰ সংসদৰ প্ৰতিনিধি দল সৰ্বদলীয় দল ইতিমধ্যে বিভিন্ন দেশলৈ ৰাওনা হৈছে কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিৰাপত্তা পৰিষদত এই অনুষ্ঠানত বা এইখন যি বৈঠক অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বা
যিখন মস্কোত অনুষ্ঠিত হ'ব 27 মেৰ পৰা 29 মেলৈকে নিৰাপত্তা বিষয়ৰ উচ্চস্তৰীয় বৈঠক আন্তঃৰাষ্ট্ৰীয় বৈঠক হ'ব তাতো কিন্তু পাকিস্তানৰ মিথ্যাচাৰ উদঙাবলৈ চেষ্টা কৰিব এজন অজিত ডোভালে আৰু অজিত ডোভালৰ এই যেহেতু ৰাছিয়াই যেহেতু পাকিস্তানে ইতিমধ্যে চীনৰ সৈতে লগ লাগি বা সন্ত্ৰাসবাদীসকলৰ সৈতে লগ লাগি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে ব্লুপ্ৰিণ্ট ৰচনা কৰি আছে এনেকুৱা নহয় যে পাকিস্তানে যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ পিছত তেওঁলোকে সন্ত্ৰাসবাদীক সহায় কৰা নাই তেওঁলোকে এতিয়াও সন্ত্ৰাসবাদীক সহায় কৰি আছে সন্ত্ৰাসবাদীৰ পৰিয়ালক তেওঁলোকে ক্ষতিপূৰণ দিছে এনেকুৱা ধৰণৰ তথ্য আছে আৰু কালি পৰহিৰ দিনটোতো আমি জম্মু কাশ্মীৰৰ সীমান্ত এলেকাত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ আমি দেখি আছো তেনে ক্ষেত্ৰত ভাৰতে কোনো কাৰণত কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই যাৰ বাবে নিজৰ প্ৰতিৰক্ষা দিশটোক অধিক শক্তিশালী কৰাৰ বাবে ভাৰত বদ্ধপৰিকৰ আৰু ভাৰতে সেইবাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অত্যন্ত বিশ্বাসী হিচাপে জনা যায় অজিত ডোভালক আৰু সেই অজিত ডোভালে ৰাছিয়া ভ্ৰমণ কৰাটোৱে সকলোৰে দৃষ্টিত আছে কাৰণ পুটিনে ইতিমধ্যে ভাৰতৰ লগত তেওঁৰ সম্পৰ্কৰ বিষয়ে স্পষ্টভাৱে কৈছে এতিয়া সামৰিক দিশটোত মস্কো আৰু নতুন দিল্লীৰ মাজত যি বুজাপৰা আছে সেই বুজাপৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অজিত ডোভাল ৰাছিয়ালৈ যাব আৰু ৰাছিয়ালৈ যোৱাৰ সময়ত ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে 4খনকৈ বৈঠকত মিলিত হ'ব য'ত নিৰাপত্তাৰ ক্ষেত্ৰতো আলোচনাত মিলিত হ'ব লগতে ৰাজনৈতিক দিশৰো আলোচনা কৰিব আৰু এই সময়ছোৱাত পাকিস্তানৰ যি মিথ্যাচাৰ আছে সেই মিথ্যাচাৰ এই 27 তাৰিখৰ পৰা 29 মেলৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিৰাপত্তা বিষয়ৰ যি উচ্চ প্ৰতিনিধিৰ ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় বৈঠক আছে সেই বৈঠকত কিন্তু অজিত ডোভালে সেই প্ৰসংগটো আনিব লগতে ভাৰতৰ প্ৰতিনিধি দলো যাব সকলোৱে পাকিস্তানৰ মিথ্যাচাৰ উদঙাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ মাজতেই আটাইতকৈ ডাঙৰ কথাটো চৰ্চাত আছে যেটো S400 মই ইতিমধ্যেই কৈছো S400ৰ প্ৰয়োজন ভাৰতক এতিয়া আৰু লাগে যেহেতু দুটা ইতিমধ্যে অৰ্ডাৰ কৰা হৈছিল সেই দুটা অতি শীঘ্ৰেই ভাৰতক লাগে বুলি হেঁচা প্ৰয়োগ কৰিব অজিত ডোভালে আৰু লগতে প্ৰয়োজন হলে আৰু কেইটামান অৰ্ডাৰৰ কথা চিন্তা কৰিছে ভাৰতৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাছিয়াৰ এই যি ভাৰতৰ প্ৰতি যি তেওঁলোকৰ বন্ধুত্বমূলক সম্পৰ্ক আছে বা বন্ধু বুলি ভাৰতে যি ধৰণে জানে বিপদৰ সময়ত আমি দেখিছো এতিয়া পাকিস্তানক মখিমূৰ কৰিবৰ বাবে সন্ত্ৰাসবাদক মখিমূৰ কৰিবৰ বাবে ৰাছিয়াৰ পৰা ভাৰতে S400 আৰু আনিব আৰু এই সময়ত আৰু কেইটামান কথাত লৈ আলোচনা হ'ব বিশেষকৈ ইতিমধ্যে কৈছো সামৰিক দিশক লৈ প্ৰয়োজন হলে অন্য ধৰণৰ সমৰ সজ্জাও কিন্তু ৰাছিয়াৰ পৰা ভাৰতে আনিব পাৰে ইতিমধ্যে ভাৰতে 2018 চনত ৰাছিয়াৰ সৈতে 5.43 বিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল য'ত 5টা S400 ইউনিট ক্ৰয়ৰ বাবে আৰু 2021 চনত পাকিস্তানৰ চীনৰ ভাবুকিৰ বিৰুদ্ধে প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবৰ বাবে পঞ্জাৱত প্ৰথমটো ব্যৱস্থা স্থাপন কৰা হৈছিল S400 যেটো এতিয়া সক্ৰিয় হৈ আছে পাকিস্তানে যেতিয়া পঞ্জাৱ প্ৰদেশৰ ফালৰ পৰা আক্ৰমণ কৰিছিল তেতিয়া পঞ্জাৱ হাৰিয়ানা এই এলেকাটোত এই সীমান্ত এলেকাটোত কিন্তু সেই S400 টোই 2021 চনত যেটো স্থাপন কৰা হৈছিল সেই S400 এ মুখ্য ভূমিকা গ্ৰহণ কৰিলে আৰু S400 400 400 কিলোমিটাৰ পৰ্যন্ত দূৰত্বত আকাশী লক্ষ্যত সংঘৰ্ষ কৰিব পাৰে আক্ৰমণ কৰিব পাৰে 400 মিটাৰ ওপৰতে কিন্তু শত্ৰুৰ যি ক্ষেপণাস্ত্ৰ আছে ধ্বংস কৰিব পাৰে যাৰ ফলত বিমান হওক ড্ৰোন আক্ৰমণ হওক ব্যালিষ্টিক মিসাইল হওক এনেকুৱা ধৰণৰ সকলো ধৰণৰ আক্ৰমণৰ পৰা এই S400 এ ভাৰতক সুৰক্ষা কৰি ৰাখিছে এতিয়া হয়তো অন্য প্ৰান্তটো বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰান্ত আছে বিশেষকৈ বাংলাদেশ আৰু চীনৰ সৈতে যেনেকুৱা ধৰণৰ ভাৰতৰ এতিয়া কূটনৈতিকভাৱে এটা সংঘৰ্ষ লাগি আছে তেওঁলোকে ভাবুকি প্ৰদান কৰি আছে আৰু চীনে সকলোৱে নেদেখাকৈ হলেও আওপকীয়াকৈ পাকিস্তান আৰু বাংলাদেশক সহায় কৰিছে তেনে ক্ষেত্ৰত হয়তো উত্তৰ পূৰ্বাঞ্চলৰ দিশতো S400ৰ প্ৰয়োজন হ'ব পাৰে এই কথাও চিন্তা চৰ্চা কৰা হৈছে ইতিমধ্যে যথেষ্ট শক্তিশালী কৰা হৈছে S400 আৰু ভাৰততো এনেকুৱা নহয় যে ৰাছিয়াৰ পৰা আনিয়েই সেই প্ৰতিৰক্ষা ব্যৱস্থাটো সম্পূৰ্ণ একেদৰে ভাৰতে পঠাই দিছে তেনেকুৱা নহয় ভাৰতত আহি পুনৰ S400টোৰ কিছু আপগ্ৰেড কৰা হৈছে হেতু ভাৰতৰ প্ৰযুক্তি দিয়া হৈছে এই ব্যৱস্থাটোত এই কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কৰা হৈছে যে S400 নিয়োগৰ পিছতেই ভাৰতীয়ৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা আগতকৈ যথেষ্ট বাঢ়ি গৈছে চিন্তা কৰক এই 7 তাৰিখৰ অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তানে ভাৰতক যি ধৰণৰ আক্ৰমণ কৰিছিল আম্বালাকে ধৰি কেইবাটাও বিমানঘাটত আক্ৰমণৰ চেষ্টা কৰিছিল 48 ঘণ্টাত প্ৰায় 400ৰো অধিক তেওঁলোকে ড্ৰোন আক্ৰমণ কৰিছিল ব্যালিষ্টিক মিসাইল ভাৰতৰ ওপৰত প্ৰক্ষেপ কৰিছিল কিন্তু এই সমূহ ক্ষেপণাস্ত্ৰ যদি কিবা কাৰণত ভাৰতত আহি পৰিলেহেঁতেন বা ভাৰতত আক্ৰমণ যি স্থানলৈ প্ৰক্ষেপ কৰিছিল তাত যদি পৰিলেহেঁতেন তেন্তে ভাৰতৰ কিমান ক্ষয়ক্ষতি হ'লহেঁতেন কিন্তু তাৰ মূলত S400 সেই
আক্ৰমণবোৰ প্ৰতিহত কৰিলে এতিয়া পুনৰ ভাৰতে চিন্তা কৰিছে যে আৰু দুটা ইয়াৰ পূৰ্বে কৰি থৈ দিয়া হৈছিল সেইকেইটাও ভাৰতে অতি শীঘ্ৰেই বিচাৰিব ৰাছিয়াৰ পৰা আৰু লগতে প্ৰয়োজন যদি হয় তেন্তে নতুনকৈ ভাৰতে অৰ্ডাৰ দিব যাৰ কাৰণে অজিত ডোভালৰ এই ৰাছিয়া ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কূটনৈতিক দিশৰ ফালৰ পৰা ৰাজনৈতিক দিশৰ ফালৰ পৰা আৰু সামৰিক দিশৰ ফালৰ পৰা অহা সপ্তাহত ৰাছিয়ালৈ গৈ আছে অজিত ডোভাল বহিব কেইবাখনো বৈঠকত ধন্যবাদ